ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো নতুনকৈ যদি চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মহাদেৱ আপোনালোকক মংগল কৰক ওম নমঃ শিৱায় মাৰ্চ মাহৰ আৰম্ভণি সময়ছোৱাত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শুভ বুলি কৈছে এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায় দুইটাতে বহুত সুবিধা লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সম্পূৰ্ণ সহায় সাপোৰ্ট লাভ কৰি থাকিব ৰাজনীতিৰ লগত জড়িত লোকে পাব পাৰে বহুত প্ৰত্যাশিত পদ বুলি কৈছে এই মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত যদি মাটি বা ঘৰ বাৰী বা তলিকৰ সম্পৰ্কীয় কোনো বিবাদ চলি আছে তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাজয়ৰ সন্মুখীন হ'ব আৰু আপোনালোকৰ সামাজিক প্ৰতিপত্তিৰ বৃদ্ধি পাব পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা থাকিব অৱশ্যে বিলাসিকতাৰ বাবে পকেটৰ পৰা অধিক খৰচ হ'ব পাৰে গতিকে খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে হয়তো মাহৰ মাছ ভাগলৈ বহুত বেছি কষ্ট কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিব কেৰিয়াৰ আৰু ব্যৱসায় উন্নতিৰ বাবে এই মাহৰ প্ৰথম সপ্তাহটো সময় অতি শুভ বুলি কৈছে এই সময়খিনিত কুম্ভ ৰাশি লোকসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে মাহৰ দ্বিতীয় সপ্তাহৰ পৰা মাহৰ মাজৰ শেষৰলৈকে বিশেষকৈ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক বুলি কৈছে এই সময়ছোৱাত কিছুমান পুৰণি ৰোগৰ উন্মেষ ঘটিব পাৰে বৈবাহিক জীৱনত সুখৰ মুহূৰ্তত কটাবলৈ বহুত সুযোগ পাব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব যদি আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ সপোন দেখিছে তেন্তে কুম্ভ ৰাশি লোকসকলে এই মাহত আপোনালোকৰ সপোনবোৰ পূৰণ হ'ব পাৰে আপোনালোকৰ পৰিয়ালে আপোনালোকৰ মৰমবোৰ গ্ৰহণ কৰিব পাৰে বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটোত কুম্ভ ৰাশি লোকসকলৰ বাবে মিশ্ৰিত বুলি প্ৰমাণিত হ'ব মাহৰ আৰম্ভণিতে আপোনালোকৰ দীৰ্ঘদিনীয়া পৰিকল্পনাৰ সম্পূৰ্ণ হ'ব পাৰে বিনিয়োগৰ দিশত কৰাৰ প্ৰচেষ্টাও সফল হ'ব এই সময়ত মহিলা পেছাদাৰীসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব কিন্তু মাহৰ দ্বিতীয় সপ্তাহৰ শেষৰ অৰ্ধত বিশেষকৈ আপুনি নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অতি সাৱধানে আগবাঢ়িব লাগিব এই সময়ছোৱাত গোপন শত্ৰুৱে আপোনালোকৰ প্ৰতি ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে এই সময়ছোৱাত আপোনালোকে কাৰোবাৰ বিপথে পৰিচালিত বিৰত থাকিব লাগিব অতি ভালদৰে চিন্তা কৰিহে যিকোনো আঁচনি বা ব্যৱসায়ত ধন বিনিয়োগ কৰিব লাগিব এই সময়ছোৱাত পাৰিবাৰিক বিবাদবোৰ সম্ভাৱনা আছে বাঢ়ি যোৱাৰ গতিকে ধ্যান ৰাখিব মাহৰ মাজভাগত অপ্ৰয়োজনীয় কাজিয়াৰ পৰিহাৰ কৰক আৰু নিজৰ বাক্যৰ নিয়ন্ত্ৰণ বজাই ৰাখক বুলি কৈছে মানুহৰ লগত সামান্য আচৰণ কৰক আৰু এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ খৰখেদা বা প্ৰদৰ্শন পৰিহাৰ কৰক নহলে সামাজিক কুখ্যাতিৰ বাবে আপোনালোকৰ প্ৰতিষ্ঠিত সম্পৰ্কবোৰ ভাঙি যাব পাৰে গতিকে সাৱধান হ'ব কঠিন সময়ত মাহৰ দ্বিতীয় সপ্তাহটোত আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হ'ব মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ ধন বুদ্ধিমানৰূপে খৰচ কৰিব লাগে বা কোনো পৰিকল্পনাত বিনিয়োগ তৎক্ষণাত নকৰিব নহলে লোকচান হ'ব পাৰে সাৱধান হ'ব এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে উদীয়মান সূৰ্যক আপোনালোকে পানী আগবঢ়াই আদিত্য হৃদয় স্তূপ পাঠ কৰক ভাল প্ৰতিফলন দেখিব এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত বিশেষকৈ চলি থকা কামত কিছু সমস্যা আহিব পাৰে কামবোৰ কিছুমান ক্ষেত্ৰত পিছুৱাই দিয়া অভ্যাস পৰিহাৰ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অসাৱধানতাৰ আপোনাৰ বাবে লোকচানৰ সৃষ্টি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত গোপন শত্ৰুৰ প্ৰতি অতি সাৱধান হ'ব লাগিব কাৰণ এই সময়ত তেওঁলোকে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ পৰা আশা কৰাতকৈ কম সহায় লাভ কৰিব পাৰে কিন্তু হতাশ হোৱাৰ পৰিৱৰ্তে এটাকৈ কথাবোৰ পৰামৰ্শ আপোনালোকে দিবলৈ বা কামবোৰ কৰিবলৈ চেষ্টা কৰা উচিত মাহৰ ফললৈ সেই সমস্যাখিনি সমাধান হোৱাৰ ইংগিত দেখা পোৱা যাব বা ইতিবাচক পৰিৱৰ্তন দেখা যাব ব্যৱসায়ীসকল বা কমিছনৰ কাম কৰা লোকসকলৰ বাবে এই সময়টি শুভ বুলি প্ৰমাণিত হৈছে মাহৰ তৃতীয় সপ্তাহৰ এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব কিন্তু ভৱিষ্যতে পালন কৰিব নোৱাৰিলে বা কথাবোৰ ৰাখিব নোৱাৰিলে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব লাগে এই মাহত বৈবাহিক জীৱনত মধুৰতা থাকিব পৰিয়ালৰ সৈতে সুখেৰে সময় কটাবলৈ বহুত সুযোগ থাকিব মাহৰ দ্বিতীয় অৰ্ধত বিশেষকৈ ইচ্ছা বা নিবিচাৰিলেও আপোনালোকৰ দীৰ্ঘদিনীয়া বা কম দূৰত্বৰ যাত্ৰা যাবলগীয়া হ'ব পাৰে যাত্ৰাৰ সময়ত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু আপোনালোকৰ সামগ্ৰী দুয়োটাৰে যত্ন ল'ব লাগিব সম্ভৱ হ'ব যে মাহৰ তৃতীয় সপ্তাহৰ এই সময়ছোৱাত ভ্ৰমণৰ পৰা বিৰত থাকক খোৱাৰ আগতে বিশেষকৈ গৰুক ৰুটি এখন দিব লাগে আৰু গণেশক হলুদ আপোনালোকে মালা পিন্ধি নিতৌ আপোনালোকে ৰীতি-নীতিৰে পূজা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই মাহৰ শেষৰ সপ্তাহলৈ বিশেষকৈ কুম্ভ ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব
ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব এই মাহত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে ইচ্ছা কৰিলে মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সিনিয়ৰ আৰু জুনিয়ৰক একত্ৰিত কৰি এই মাহত আপোনালোকৰ কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব নিবনুৱা লোকে লাভ কৰিব পাৰে উন্নত কৰ্মসংস্থাপনৰ সুযোগ মাহৰ মাজভাগত পদ আৰু দৰমহাৰ বৃদ্ধিৰ সম্ভাৱনা আছে এই সময়ছোৱাত কৰ্মসংস্থাপন পাব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত এটা দায়িত্ব পাব পাৰে এই সময়ছোৱাত ডাঙৰ দায়িত্বৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে ভালকৈ পালন কৰিবলৈ চেষ্টা কৰক নহলে ভৱিষ্যতে সুযোগ হেৰুৱাৰ বাবে আপুনি অনুশোচনা কৰিবলগীয়া হ'ব পাৰে যে কিয় ভাল অপৰচুনিটিবোৰ গ্ৰহণ নকৰিব বা কিয় চেষ্টা নকৰিলো তেনেকুৱা ধৰণৰ গিল্টি ফিল মনত আহিব পাৰে গতিকে ধ্যান ৰাখক গতিকে কামখিনি ভালদৰে কৰক ভাল হ'ব এই সময়ত ব্যৱসায়ীসকলৰ বাবে অতি শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আয়ৰ নতুন উৎসৱ আপোনালোকৰ মুকলি হ'ব এই সময়খিনিত আপোনালোকৰ অৱশ্যে ৰিস্কি কামৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয় মাহৰ শেষৰ ফাললৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে এই মাহৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে মান সম্পন্ন সময় কটাবলৈ সুযোগ পাব তেওঁলোকৰ পৰা আপুনি এটা ডাঙৰ চমকপ্ৰদ উপহাৰো লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা থাকিব জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব স্বামী স্ত্ৰী আৰু সন্তানৰ সৈতে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ বাবে কিছু লোকে কাৰ্যসূচী বনাব পাৰে মাহৰ শেষত বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব শিৱ পূজা কৰি প্ৰতিদিনে শিৱলিংগত পাৰিলে গাখীৰে অভিষেক কৰক এই মাহত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব উপায় স্বৰূপে আপোনালোকে এইখিনি কাম কৰিব পাৰে এই মাহত কিন্তু আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰক বিভিন্ন দিশত কিছু অলপ সাৱধান হ'ব লাগিব সতৰ্ক হৈ থাকিব লাগিব সেইখিনি বিষয় জানি লওঁ আহক মাহত ওচৰৰ লাভৰ বিনিময়ত দীৰ্ঘম্যাদী লোকচানৰ পৰা আঁতৰি থাকিব লাগিব কোনো আঁচনিত টকা বিনিয়োগ তৎক্ষণাত নকৰিব য'ত টকা হেৰুৱাৰ সামান্যতম সম্ভাৱনাও থাকে গতিকে দেখিছে এইখিনি ৰিস্ক আছে গতিকে এই ৰিস্কি কামত তৎক্ষণাত কিন্তু টকা পইচা ইনভেষ্ট কৰিব নালাগে বা বিনিয়োগ কৰিব নালাগে গতিকে এই কথাটোৰ প্ৰতি কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব লগতে কৈছে যে খুব ভালদৰে চিন্তা কৰিহে কাৰোবাক ধন ধাৰে দিব লাগে যদি কোনোবাই টকা পইচা বিচাৰে ধাৰলৈ তেনেহ'লে চিন্তা কৰিহে দিয়ক নহ'লে ঘূৰাই পোৱাটো বৰ কষ্টকৰ হ'ব পাৰে পাৰিবাৰিক বিবাদেই হওক বা কৰ্মৰ সংক্ৰান্তীয় যিকোনো সমস্যাই হওক এই মাহত অতি ধৈৰ্যৰে সমাধান কৰিবলৈ বাবে চেষ্টা কৰক এই মাহত কোনো কাৰণতে খং হেৰুৱাব নালাগে নহ'লে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাহৰ মাজভাগত হঠাৎ বিভিন্ন উৎসৱৰ পৰা সুবিধা লাভ কৰিব পাৰে কিন্তু এই সময়ছোৱাত বজাৰৰ বা মাৰ্কেটত আবদ্ধ হৈ থকা বা পাবলগীয়া যি ধন আছে সেইখিনি অভাৱনীয়ভাৱে ওলাই আহিব পাৰে গতিকে চেষ্টা কৰিব নিজৰ প্ৰাপ্য বস্তু নিজৰ প্ৰাপ্য ধন বিচাৰি আপোনালোকে কষ্ট কৰক নিশ্চয়কৈ সেই ধন উভতাই পাব এই সময়ছোৱাত গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু সাহসীয় দলৰ পৰা আপোনালোকে লাভৱান হ'ব এই মাহত কৰ্মসংস্থাপনৰ দিশত কৰাৰ যি প্ৰচেষ্টা সফল হ'ব এই মাহত আপোনালোকৰ পুৰণি ৰোগবোৰ আকৌ এবাৰ উত্থান হ'ব পাৰে গতিকে যদি আপোনালোকৰ কিছু হেল্থৰ প্ৰব্লেম আছে সমস্যা আছে সেই ধৰণৰ ৰোগে কিন্তু আপোনালোকক অলপ অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব অতিৰিক্ত কামৰ বাবে মানসিক চাপ শাৰীৰিক ক্লান্তি শাৰীৰিক বিষ বা অনিন্দা আদি অভিযোগ হ'ব পাৰে টোপনি কিছু কম হ'ব পাৰে শৰীৰ বিষ হ'ব পাৰে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে এই মাৰ্চ মাহটোত কিন্তু আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব নিজৰ শৰীৰৰ প্ৰতি কিন্তু যত্ন লওক বুলি কৈছে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব এই মাহত আপোনালোকৰ পুৰণি ৰোগবোৰ আকৌ এবাৰ উত্থান হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব এই মাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ প্ৰৱেশে আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব যাতে থাৰ্ড পাৰ্চন বা কিছুমান তৃতীয় ব্যক্তিয়ে আপোনালোকৰ প্ৰেম জীৱনত যাতে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে বা বিভাজনৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হৈ থাকক আনৰ কথা বতৰা শুনি পেলাই প্ৰেমৰ সংগীৰ লগত ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক হওক বা আপোনালোকৰ বৈবাহিক জীৱনেই হওক বিশেষকৈ এই মাহত আপুনি এই বিষয়ে সম্পূৰ্ণ সৎ হ'ব লাগিব প্ৰেম জীৱনত সৎ হওক বৈবাহিক জীৱনত সৎ হওক জীৱন সংগীৰ লগত সকলো কথা শ্বেয়াৰ কৰক মনৰ ভাৱবোৰ প্ৰকাশ কৰক নহ'লে আপোনালোকৰ জীৱনত বিসংগতিৰ প্ৰৱেশ কৰিব পাৰে প্ৰতিষ্ঠিত সম্পৰ্কবোৰ বেয়া হ'ব পাৰে গতিকে কিন্তু আপোনালোকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আনৰ যিকোনো কথা শুনি পেলাই আপোনালোকে সিদ্ধান্তবোৰ ল'ব নালাগে এই মাহত প্ৰতিকাৰ স্বৰূপে কৈছে যিহেতু আৰু এটা প্ৰতিকাৰ আপোনালোকক জনাই থৈ দিওঁ উদীয়মান সূৰ্যক আপোনালোকে জল আগবঢ়াই সূৰ্য দেৱতাক আপোনালোকে পূজা কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিলে সোমবাৰৰ দিনটোত আপোনালোকে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত বিশুদ্ধ জল পানী আগবঢ়াওক মহাদেৱৰ নাম লৈ থাকিব ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি থাকিব ভাল এটা প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ
মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত দিনটো শুভ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব